মই বিজেপিৰ মুখপাত্ৰজনক যদি সিধা সিধিকৈ সুধো আপোনালোকে ভিজন ডকুমেণ্টত কি কৈছিলে আপোনালোকে প্ৰতিশ্ৰুতি কি দিছিলে চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলক আপোনালোকে 350 টকা কৈ দিম বুলি ক'লে এতিয়া যদি মই ক্যালকুলেটৰটো উলাই পেলে চাও 350 টকাকে তেওঁলোকে আজিলৈকে দিব নোৱাৰিলে 350 টকা দিয়াৰ সলনি তেওঁলোকে 250 টকা মানতে সীমাবদ্ধ হৈ থাকিল তাৰ মানে 100 টকা কৈ তেওঁলোকে লোকসান কৰি আছে চাহ শ্ৰমিকসকলে আজি হে 100 টকাকে যদি 24 দিন কাম কৰে আৰু চাহ শ্ৰমিকে 24 দিন যিকেদিন কাম কৰে তাৰ বিনিময়তহে পইচাটো পায় 24ক যদি আপুনি ইনটু কৰে 100কে আপোনাৰ 2400 টকা হয় 2400 টকা ইনটু আপুনি যদি 12 কৰে 28800 টকা হয় তাক আপুনি যদি বিজেপিৰ 10 বছৰ শাসনকাল চাই তেতিয়া হলে 2,88,000 টকা হয় এটা 2,88,000 টকা তেওঁলোকে লোকসান কৰিলে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি মতে নে তেওঁলোকে আজি ইলেকশন আহি আছে 5000 টকা দিম বুলি জুমলাবাজি এটা কৰিছে চাহ শ্ৰমিকসকলে মানি লব নেকি তেওঁলোকে নিজৰ লোকসানটো জানে লাভটো জানে গতিকে প্ৰশ্নৰ উত্তৰবোৰ ৰাইজে দিব